মাও মোক তই বেয়া নাপাবি তইতো মোক এতিয়া বিয়া দিবলৈ বিচৰাই নাছিলি বিয়াৰ কথা চলতে তই কৈছিলি এতিয়া বিয়া নিদিও মই আৰু 2 বছৰমান পঢ়িল কিন্তু মই তোৰ কথা পেলাই বিয়াত বহিলো মা আৰু এতিয়া আজি মোৰ এই অৱস্থা হ'ল তই মোক লৈ বহুত সপোন দেখিছিলি ন মা তই বিচাৰিছিলি এদিন মই ভাল কাম কৰিম তহঁতৰ নাম জ্বলাম আৰু মোক তহঁতে নিউজ চেনেলত দেখিবি কিন্তু তহঁতৰ এই সপোনবোৰ মই পূৰণ কৰিব নোৱাৰিলো চাচোন মই বৰ দুৰ্ভগীয়া মা জীৱনৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তটো লওঁতে মই ভুল কৰিলো তই বিচৰাৰ দৰে মই এতিয়াই বিয়া হ'ব নালাগিছিল মা মই পঢ়ি শুনি স্বাৱলম্বী হ'ব লাগিছিল আগতে সেইখিনিতে মোৰ ভুল হ'ল মই পঢ়াটো পিছ কৰি বিয়াক আগস্থান দিলো আচলতে কি জানানে মা বহু কম ছোৱালীৰ ভাগ্যতহে বিয়াৰ পিছত সুখ থাকে নহলে দেখোন বেছিভাগে জীৱনটো ত্যাগ কৰিয়ে শেষ কৰি দিয়ে বিয়াৰ পিছত আমি নিজৰ কথা ভাবিবলৈ সময় নাপাওঁ মা আনৰ সুখৰ কথা ভাবোতে নিজৰ জীৱনটো শেষ হৈ যায় দেউতাক দেখিছিলোঁ ইমান কষ্ট কৰি হ'লেও তোক সুখত ৰাখিছিল তাকে দেখি ময়ো প্ৰেমত পৰিছিলোঁ বিচাৰিছিলোঁ মনৰ ৰাজকুমাৰ এজন পোৱাত সকলোবোৰ পালোঁ মই কিন্তু মই বিচৰাৰ দৰে একোৱেই নিদিলে ঈশ্বৰে সময় বাগৰিল মানুহে ৰূপ সলালে ময়ো নতুন নতুন মুখ দেখিলোঁ নিজেই বুজি নাপালোঁ কি হৈ গ'ল মই তোৰ কথা নামানি বৰ ভুল কৰিলোঁ মা সঁচাকৈ মই এতিয়াই বিয়াত বহিব নালাগিছিল মা হ'ব দে আজিলৈ আৰু একো নিলিখোঁ এইখন এখন কাল্পনিক চিঠি শেষত এটাই কওঁ পংখীৰ আত্মাই শান্তি পাওক লগতে তেওঁ ন্যায় পাওক